নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। খামনেই এটা জেহাদী আছিল। খামনেইয়ে নিজৰ কৰ্মফল পাইছে। আল্লাহে মাৰিছে খামনেইক। এয়া মই কোৱা কথা নহয়, এই কথা কৈছে আপোনালোকৰ সকলোৰে চিনাকি মুস্তাফা কামাল আজহাৰীয়ে। মই মুস্তাফা কামালৰ সকলো কথাকে সমৰ্থন কৰো বা নকৰো এয়া বেলেগ কথা, কিন্তু তেওঁ এনে কিছুমান কোনেও নোকোৱা কথা সাহসেৰে কয় যিবোৰে চিন্তাৰ নতুন বাট এটা মুকলি কৰি দিয়ে। খামনেইৰ মৃত্যু সন্দৰ্ভত তেওঁ কি বক্তব্য ৰাখিছে শুনি লওঁ আহক। শেষত তেওঁৰ কথাৰ আছিলালৈ ময়ো কিছু কথা কবলৈ যত্ন কৰিম। ভিডিঅ'টো শেষলৈকে চাবলৈ যত্ন কৰে যেন, আৰু আপুনিও কমেণ্ট বক্সত নিজৰ অভিমত লিখিবলৈ নাপাহৰে যেন। আয়াতুল্লাহ খামিনী। কোন এই খামিনী জানেনে? এই খামিনী যাৰ কাৰণে আজি বহুতে কান্দি আছে, চিঞৰি আছে। এই খামিনী কোনো ফিৰিস্তা নাছিলে, কোনো মহাপুৰুষ নাছিলে। এই খামিনী কোন আছিলে জানেনে? খামিনী আছিলে এজন মৌলবাদী নেতা, এজন উগ্ৰবাদী নেতা, এজন কট্টৰবাদী নেতা। ইৰাণত চলাই আছিলে উগ্ৰবাদী মৌলবাদী শাসন, মোল্লাতন্ত্ৰ চলাই আছিলে ইৰাণত। আমি কেইবা বছৰে ভিডিঅ'বোৰ আমি পাইছো ইৰাণৰ মহিলাসকলে কিন্তু আন্দোলন কৰিছিলে, আৰু এই খামিনীৰ ফটো জ্বলাইছিলে তেওঁলোকে। আৰু তেওঁলোকে বুৰ্কা হিজাব দলিয়াই দিছিলে যে আমি এইবোৰ নিপিন্ধো, এইবোৰ নাই, ধৰ্মত নাই, অযথা এইবোৰ আমাৰ ধৰ্মত নাই, আমি এইবোৰ নিপিন্ধো বুলি ইৰাণৰ মহিলাসকলে কি কৰিছিলে, আন্দোলন কৰিছিলে, এই খামিনীৰ ফটো জ্বলাইছিলে। এই খামিনী কোনো ফিৰিস্তা নহয় যে কান্দিব লাগিব, এই খামিনী কোনো মহাপুৰুষ নহয় যে কান্দিব লাগিব। খামিনী এজন হত্যাকাৰী আছিলে, এটা কট্টৰবাদী মোল্লা আছিলে। আজি ইৰাণৰ লাভ হল নে ইৰাণৰ ক্ষতি হল, এই বিষয়ে যদি আপোনালোকে গভীৰকে চিন্তা কৰে, ভাবে, তেতিয়াহ'লে এটা কথা ওলাব যে ইৰাণৰ জনতাৰ কাৰণে এটা ভাল খবৰ কিন্তু এই খামিনীৰ মৃত্যু। এই খামিনীয়ে যোৱা 40 বছৰে ইৰাণত মৌলবাদী শাসন চলাই আছিলে। আপোনালোকে এই বিষয়ে নাজানে, কট্টৰ মৌলবাদী আছিলে, কট্টৰ জিহাদী চিন্তাধাৰা আছিলে এই খামিনী। এই খামিনীৰ লগত কোনো ভাল নাছিলে। চৌদি আৰবো ভাল নাছিলে, ডুবাই কওক, কাটাৰ কওক, আপোনাৰ আবুধাবি কওক, এইবোৰ আপোনাৰ গাল্ফ কাণ্ট্ৰিজ যিবোৰ আছে প্ৰায়ভাগে ভাল নাছিলে। কিয় জানেনে? খামিনী আছিলে কট্টৰবাদী মৌলবাদী। আৰু ডুবাইত তেনেকুৱা চিন্তাধাৰা নাই, আবুধাবিত চিন্তাধাৰা বহুত সলনি হৈছে, চৌদি আৰবতো সলনি হৈ আছে লাহে লাহে। তো এইটো আচল কাহিনীটো তাত সোমাই আছে, বুজি পাইছেনে? মিলা নাছিলে কাৰো লগত। খামিনীয়ে বিচাৰিছিলে গোটেই আপোনাৰ আৰব কাণ্ট্ৰি যিমান আছে, গোটেই আৰব কাণ্ট্ৰিতে কি হ'ব লাগে, মৌলবাদী শাসন হ'ব লাগে, মহিলাৰ ওপৰত অত্যাচাৰ হ'ব লাগে, মহিলাই কিয় ঘৰৰ পৰা ওলাই যাব, কিয় মহিলাই চাকৰি কৰিব, কিয় মহিলাই চুলি উলিয়াই ফুৰিব। খামিনীৰ এইবোৰ চিন্তাধাৰা আছিলে। আৰু এইবোৰ চিন্তাধাৰাত যেতিয়া গোটেই আৰব কাণ্ট্ৰি, যিবোৰ কাণ্ট্ৰি আজিৰ তাৰিখত ওলাই আহিছে, চিন্তাধাৰা ভাল হৈছে, লাহে লাহে পৃথিৱীৰ লগত মিলিব ধৰিছে, তেনেকুৱা সেই দেশবোৰৰ লগত খামিনীৰ বেয়া আছিলে। আমেৰিকাৰ লগত আৰু ইজৰাইলৰ লগতো বেয়া আছিলে, কাৰণ খামিনীৰ চিন্তাধাৰা আছিলে আমেৰিকা ইজৰাইল হৈছে কাফিৰৰ দেশ, গতিকে কাফিৰৰ লগত আমি কোনো দুস্তি নকৰো, কোনো সম্পৰ্ক আমি নাৰাখো। সেইকাৰণে আমি খামিনীয়ে বেয়া পাই আছিলে। খামিনীয়ে এইটো নহয় যে কিবা তেলৰ কিবা কাহিনী আছে, ডলাৰৰ কিবা কাহিনী আছে, মই কাৰো সন্মুখত মাথা নত নকৰো, মই কাৰো গোলাম হৈ নাথাকো, সেইকাৰণে যুদ্ধ কৰিম, সেইটো নাছিলে। আচল কাহিনী আছিলে মই কাফিৰৰ তলত কেলে থাকিম, বুজি পাইছেনে? মই কাফিৰৰ আণ্ডাৰত মই কেলে কাম কৰিম, বুজি পাইছে? নহলে তেলৰ কিবা থাকিলে, ডলাৰৰ কিবা থাকিলে বুজাবুজি হৈ যাব লাগে, সেইবিলাকত মানুহে বুজাবুজি কৰি লয়। কিন্তু আচল কাহিনী এইটো নহয়। কাহিনী হৈছে তেওঁলোক কাফিৰ হয়, তেওঁলোক বেদিন হয়, ধৰ্ম নাই, বিধৰ্মী হয় তেওঁলোক, আমেৰিকা আৰু ইজৰাইল। গতিকে মই তেওঁলোকৰ তলতীয়া নহওঁ। এইবোৰ আছিলে খামিনীৰ জিহাদী চিন্তাধাৰা, মৌলবাদী চিন্তাধাৰা। এইবোৰৰ কাৰণেইতো আজি খামিনীৰ এই অৱস্থা হ'ল। খামিনীক আল্লাহে মাৰিছে, খামিনীক আমেৰিকা আৰু ইজৰাইলে মাৰা নাই। বহুতে ক'ব আমেৰিকা ইজৰাইলে মাৰিছে, ঠিক আছে বাবা, আমেৰিকা ইজৰাইলে মাৰিছে, কিন্তু আচল কাৰণটো হৈছে আল্লাহে মাৰিছে। কাৰণ আল্লাহৰ আদেশ নহলে এটা গছৰ পাতো নিহিলে, এইটো আমি সকলোৱে জানো। গছৰ পাতো লৰচৰ নকৰে আল্লাহৰ আদেশ নহলে। খামিনীৰ মৃত্যু কেনেকে হ'ব? খামিনীৰ মৃত্যু আল্লাহৰ আদেশত হৈছে। বহুত হৈ গ'ল অত্যাচাৰ, বহুত হৈ গ'ল বৰ্বৰতা, বহুত হৈ গ'ল মৌলবাদী শাসন। এতিয়া খামিনীয়ে নিজৰ কি পালে? নিজৰ ফলাফল পালে। খামিনীৰ কাৰণে যিসকলে কান্দি আছে নহয় আমাৰ ভাৰতত বিভিন্ন অঞ্চলত, মোৰ লাজ লাগিছে, মোৰ লাজ লাগে। কি যে মানুহ, কাৰ কাৰণে যে কান্দে, কি যে কৰি ফুৰে ধৰিব নোৱাৰো, আমাৰে লাজ লাগে। আৰে কোনো মহাপুৰুষ নাছিলে, মহিলাসকলে দেখোন কাপোৰ দলিয়াইছিলে, মহিলাসকলে প্ৰটেষ্ট কৰিছিলে। আপোনালোকে সেইবোৰ ভিডিঅ' দেখা নাছিলে নেকি? আৰু খামিনীৰ আশে পাশে চাবচোন, যিবোৰ ভিডিঅ' আগৰ আছিলে, আশে পাশে চাবচোন, সকলো কি কাপোৰ পিন্ধি আছিলে তেওঁৰ আশে পাশে। সেই আশে পাশে থকা মানুহখিনিৰ কাপোৰ সাজ পোছাক দেখিলে আপোনালোকে ধৰিব পাৰিব খামিনী কেনেকুৱা চিন্তাধাৰা মানুহ আছিলে। আজিৰ তাৰিখত ইৰাণত খামিনীৰ কাৰণে যিসকলে কান্দি আছে তেওঁলোকক চাবচোন কেনেকুৱা সাজ পোছাক তেওঁলোকৰ। যিসকলে ইৰাণত কান্দি আছে গোটেইবোৰ মৌলবাদী হয়। মৌলবাদীয়ে মৌলবাদীৰ কাৰণেতো কান্দিবই ইৰাণত, নহয়? কিন্তু তাতে আনফালে আকৌ ইৰাণত চাব লাখ লাখ জনতাৰ মুখত হাঁহি, কাৰণ তেওঁলোকে এটা মৌলবাদী শাসনৰ পৰা মুক্ত হ'ল। গতিকে ইৰাণৰ কাৰণে এটা সুখৰ খবৰ, ভালৰ খবৰ। যদিহে ইৰাণে
নিজকে মৌলবাদী শাসনৰ পৰা মুক্ত কৰি ৰাখিব পাৰে, যদিহে ইৰাণ জেহাদমুক্ত এখন ৰাষ্ট্ৰ হ'ব পাৰে, তেতিয়াহ'লে ইৰাণৰ কাৰণে কিন্তু এতিয়াৰ পৰা এক নতুন আৰম্ভণি হ'ব। ইৰাণৰ জনতাৰ কাৰণে কিন্তু এটা সুখৰ খবৰ হ'ব। আকৌ যদি ইৰাণত এই খামিনিৰে কোনোবা এজনে গৈ পেলাই আকৌ যদি সেই একেই শাসন আৰম্ভ কৰে মৌলবাদী জেহাদী, তেতিয়াহ'লে কোনো লাভ নহ'ল। ঠিক আছে, গতিকে ইৰাণৰ ৰাইজেহে এইটো সিদ্ধান্ত ল'ব। আমি ইয়াত কান্দিও লাভ নাই, আমি ইয়াত চিঞৰিও লাভ নাই। এটা কথাত ভাল লাগিছে, এটা ডাঙৰ মৌলবাদী বুজিছেনে শাসনৰ অন্ত হৈছে, কাৰ্যকাল অন্ত হৈছে, নৰকলৈ গৈছে। গতিকে এইটো এটা ভাল খবৰ। পৃথিৱীত যিবোৰ মৌলবাদী আপোনাৰ নেতা আছে, সেই মৌলবাদী নেতাসকলৰ ভিতৰত অন্যতম মৌলবাদী জিহাদী নেতা আছিলে এই আয়াতুল্লাহ আলী খামিনি। চিন্তাধাৰা ভয়ংকৰ আছিলে, ভয়ংকৰ মানে অতি ভয়ংকৰ আছিলে। কাফিৰৰ প্ৰতি যিটো ঘৃণাৰ ভাৱ আছিলে সেইটো মই ক'ব নোৱাৰিম আপোনালোকক। আপোনালোকে খামিনিৰ বিষয়ে আৰু গভীৰকৈ পঢ়ক, বুজিব পাৰিব। এনেই কান্দি লাভ নাই, নাকান্দিব। ঠিক আছে, ৰোজাৰ মাহত মৰিছে বুলি স্বৰ্গ পাব তেনেকুৱা কোনো কথা নাই। ঠিক আছে, ৰোজাৰ মাহতে পাপ লাগিছে খামিনিৰ গাত। ঠিক আছে, সেইকাৰণে আমেৰিকা আৰু ইজৰাইল হৈছে এটা মাত্ৰ আপোনাৰ মাধ্যম। আল্লাহে খামিনিক কি কৰিলে, বিচাৰ কৰিলে, খামিনিৰ অন্ত হ'ল, এটা মৌলবাদী আপোনাৰ এটা অধ্যায়ৰ অন্ত হৈছে। গতিকে ইৰাণবাসীৰ কাৰণে এটা শুভকামনা থাকিলে, এক নতুন অধ্যায় আৰম্ভ কৰিব ইৰাণৰ ৰাইজে। ইৰাণৰ মহিলাসকলে এতিয়া সুখেৰে জীয়াই থাকিব পাৰিব বুলি মই আশা ৰাখিছোঁ, মুক্ত মনেৰে জীয়াই থাকিব পাৰিব বুলি মই আশা ৰাখিছোঁ। মুক্ত ধৰ্ম যিটো হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে প্ৰচাৰ কৰিছিলে, সেই মুক্ত ধৰ্মলৈ ইৰাণ আগবাঢ়িব বুলি আশা ৰাখিলোঁ, যদিহে ইৰাণে ভাল সিদ্ধান্ত ল'ব পাৰে ইৰাণৰ ৰাইজে। নহ'লে কিন্তু ইৰাণ একেবাৰে ধ্বংস হ'ব। এতিয়া আমেৰিকা আৰু ইজৰাইলে নেৰে, যিমান লাগিব সিমানে নষ্ট হ'ব। অকল ইৰাণে নহয়, লগত আৰু বাকীবোৰো নষ্ট হ'ব। এই চৌদিয়া কওক, আপুনি কাটাৰ কওক, ডুবাই কওক, আবুধাবি কওক, এই যিবোৰ লাগি আছে গোটেইবোৰ নষ্ট হ'ব। এতিয়া এজনে আনজনক মাৰপিট কৰি গোটেইবোৰ ধ্বংস হ'ব এতিয়া, বুজিছেনে? কাৰণ পাপ লাগিছে, চবৰে গাত পাপ লাগিছে। চবৰে গাত পাপ লাগিছে। দৰ্শকসকল, আজাহাৰীৰ কথা আপোনালোকে শুনিলে। পাপ লাগিছে নেকি সেই বিষয়ে মোৰ ক'বলগীয়া একো নাই, কিন্তু এটা কথা ঠিক যে খামেনেই এজন কট্টৰ মৌলবাদী চিন্তাৰ মানুহ আছিল। তেওঁ এই চিন্তাৰ বলি হৈছিল ইৰাণৰ সাধাৰণ জনতা। এটা সময় আছিল য'ত তেহৰানৰ দৰে চহৰবোৰক মধ্যপ্ৰাচ্যৰ পেৰিছ বুলি কোৱা হৈছিল। মহিলাসকলে পশ্চিমীয়া সাজপাৰ যেনে স্কাৰ্ট বা জিন্স পিন্ধিব পাৰিছিল, আৰু শিক্ষা তথা কৰ্মক্ষেত্ৰত তেওঁলোকৰ উপস্থিতি আছিল স্বতঃস্ফূৰ্ত। উচ্চ শিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছিল। সংগীত, কলা আৰু চিনেমাৰ এক জোৱাৰ উঠিছিল। ইৰাণৰ ৰক আৰু পপ সংগীত সেই সময়ত সমগ্ৰ বিশ্বতে জনপ্ৰিয় আছিল। শ্বাহৰ শাসনকালত আমেৰিকা আৰু ইউৰোপৰ সৈতে ইৰাণৰ ঘনিষ্ঠ সম্পৰ্ক আছিল। চহৰবোৰত আধুনিক কেফে, নাইট ক্লাব আৰু বিলাসী হোটেল গঢ়ি উঠিছিল। তেলৰ ৰাজহৰ সহায়ত দেশখনত দ্ৰুত উদ্যোগীকৰণ হৈছিল। আন্তঃগাঁথনি, উন্নত যাতায়াত আৰু আধুনিক অট্টালিকাৰে ইৰাণ এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে বিশ্বত পৰিগণিত হৈছিল। কিন্তু আয়াতুল্লাহ আলী খামেনি 1989 চনত ইৰাণৰ সৰ্বোচ্চ নেতা হিচাপে দায়িত্ব লোৱাৰ পিছৰে পৰা দেশখনৰ শাসন ব্যৱস্থা এক কঠোৰ ধৰ্মীয় স্বৈৰতন্ত্ৰৰ ফালে ঢাল খাইছিল। যোৱা 4টা দশকত তেওঁৰ নেতৃত্বত ইৰাণে যি নৃশংস দমন নীতিৰ সন্মুখীন হৈছে, তাক আধুনিক বিশ্বৰ অন্যতম মানৱাধিকাৰ উলংঘনৰ ইতিহাস হিচাপে গণ্য কৰা হয়। খামেনেইৰ শাসনৰ এক মূল বৈশিষ্ট্য আছিল যিকোনো ধৰণৰ ভিন্ন মতক শক্তিৰে দমন কৰা। 1999 চনৰ ছাত্ৰ আন্দোলনৰ পৰা আৰম্ভ কৰি 2009 চনৰ সেউজ আন্দোলনলৈকে তেওঁৰ নিৰ্দেশত ইৰাণৰ ৰাজপথত তেজৰ নৈ বৈছিল। বিশেষকৈ 2019 চনৰ নৱেম্বৰৰ হত্যাকাণ্ড, যাক কোৱা হয় ব্লাডি নৱেম্বৰ, য'ত ইন্ধনৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদ কৰা প্ৰায় 1500 নিৰীহ লোকক নিৰাপত্তাৰক্ষীয়ে পোনপটীয়াকৈ গুলীয়াই হত্যা কৰিছিল। 2022 চনত মাহছা আমিনীৰ আৰক্ষীৰ জিম্মাত হোৱা মৃত্যুৱে খামেনেইৰ শাসনকালৰ আটাইতকৈ নৃশংস ৰূপটো বিশ্বৰ আগত উন্মোচিত কৰিছিল। কেৱল মাত্ৰ হিজাব সঠিকভাৱে নিপিন্ধাৰ অপৰাধত এগৰাকী যুৱতীৰ মৃত্যু হোৱা আৰু তাৰ পৰিপ্ৰেক্ষিতত হোৱা বিদ্ৰোহ দমন কৰিবলৈ চলোৱা অভিযানত শিশুসহ শ শ প্ৰতিবাদকাৰীক হত্যা কৰা হৈছিল। মহিলাসকলৰ ব্যক্তিগত স্বাধীনতাক কাঢ়ি নিবলৈ মৰেল পুলিচৰ ব্যৱহাৰ কৰাটো খামেনেইৰ মধ্যযুগীয় শাসনশৈলীৰ এক অংশ আছিল। চীনৰ পিছতেই ইৰাণেই হ'ল সৰ্বাধিক মৃত্যুদণ্ডক কাৰ্যকৰী কৰা দেশ। খামেনেইৰ শাসনত বিচাৰহীন হত্যাকাণ্ড, কাৰাগাৰত চলোৱা অমানসিক নিৰ্যাতন আৰু অতি সামান্য কাৰণত ৰাজহুৱাকৈ ফাঁচি দিয়াটো এক নিয়মিত ঘটনাত পৰিণত হৈছিল। 2024-25 চনৰ শেহতীয়া তথ্য অনুসৰি যিকোনো প্ৰতিবাদৰ কণ্ঠ স্তব্ধ কৰিবলৈ তেওঁৰ চৰকাৰে হাজাৰ হাজাৰ লোকক মৃত্যুদণ্ডৰ ভাবুকি আৰু দণ্ড বিহিছিল। আয়াতুল্লাহ আলী খামেনিৰ দিনত ইৰাণত ধৰ্মৰ নামত যি শাসন চলিছিল, সেয়া আচলতে ব্যক্তিগত ক্ষমতা কুক্ষিগত কৰাৰ এক ক্ৰুৰ যুঁজ আছিল। তেওঁৰ অধীনত থকা ৰিভলিউচনাৰী গাৰ্ড আৰু বাচিজ বাহিনীয়ে দেশৰ জনসাধাৰণক এক নিৰন্তৰ ভয়ৰ মাজত ৰাখিছিল। ইতিহাসত খামেনেইৰ নাম এজন
আধ্যাত্মিক নেতা হিচাপতকৈ নিজৰ দেশৰ মানুহৰ ওপৰত চলোৱা নিৰ্মম অত্যাচাৰী শাসক হিচাপেহে চিহ্নিত হৈ ৰব। যি নহওক, আপোনালোকৰ অভিমত কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। মুস্তাফা কামাল আজাহাৰীৰ কথাখিনিৰ ওপৰতো আপোনাৰ বক্তব্য নিশ্চয় কমেণ্ট বক্সত ৰাখিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক। আমি কামনা কৰো বিশ্বত শান্তি প্ৰতিষ্ঠা হওক। এই কামনাৰে ধন্যবাদ।